নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। দৰাচলতে আমি সকলোৱে বিচাৰোঁ যাতে আমাৰ মোবাইলটো কোনোৱে টাচ নকৰক, লাগিলে চোৰে হওক লাগিলে আন কোনোবাই হওক। আজি আপোনালোকক এনেকুৱা এটা টিপছ দেখুৱাম, যদি আপোনাৰ মোবাইলটো কোনোবাই টাচ কৰে, লাগিলে চোৰে হওক লাগিলে আন কোনোবাই হওক, লাগিলে আপোনালোকৰ ঘৰৰ মানুহে হওক, যদি আপোনাৰ মোবাইলটো টাচ কৰে অট'মেটিক ৰিংটং বজি যাব। সকলোখিনি দেখুৱাই যাম, তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাত পাই যাব। এতিয়া কোনটোৱে কি বুজায় মই আপোনালোকক দেখুৱাই যাম। আপোনালোকে বুজিবৰ কাৰণে মই কাৰ চিন মাৰি দেখুৱাই যাম যাতে আপোনালোকে অতি সহজতে বুজি পায়। প্ৰথম অপশ্যনটো দিয়া আছে হো আনলক মাই ফোন। এতিয়া আপোনালোকে এই অপশ্যনটো অন কৰিলে কি হয়, যেতিয়া আপোনালোকে তাত ক্লিক কৰিব এনেদৰে আহিব। আপোনালোকে এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে লকটো অ'পেন কৰি দিব। ইয়াত ভেৰিফিকেশ্যন কোড বিচাৰিব, আপোনালোকে লিখি দিব যেনেদৰে আছে। তাৰপিছত আপোনালোকে এক্টিভত ক্লিক কৰি দিব। এক্টিভত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে পাছৱৰ্ড ৰাখিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে শ্ব' ইণ্ট্ৰডাক্স দিব পাৰিব। তাৰপিছত আপোনালোকে ৰিংগাৰ আলাৰ্ম অন অফ কৰিব পাৰিব। এইটো হ'ল প্ৰথমটো। এতিয়া দ্বিতীয়টো দিয়া আছে ডণ্ট টাচ মাই ফোন। এই অপশ্যনটো আপোনালোকে যেতিয়া অন কৰিব তেতিয়া আপোনালোকৰ মোবাইল যদি কোনোবাই টাচ কৰে তেনেহ'লে আপোনালোকৰ আলাৰ্ম বজি যাব। ইয়াত বহুতো আলাৰ্ম আছে, আপোনালোকে যিটো দিব বিচাৰে সেই আলাৰ্মটো দিবলৈ কাৰণে এক্টিভ অপশ্যন আছে, আপোনালোকে এক্টিভ অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে ঘড়ীটোত ক্লিক কৰি দিব। ঘড়ীটোত ক্লিক কৰাৰ লগতে দেখা পাব যে আপোনাৰ আলাৰ্ম এক্টিভ হৈ গ'ল। ডিএক্টিভ কৰিবলৈ কাৰণে আকৌ আপোনালোকে এই ঘড়ীটোত ক্লিক কৰি দিব, ডিএক্টিভ হৈ যাব এনেদৰে। তাৰপিছত 3 নম্বৰটো দিয়া আছে চাৰ্জ আনপ্লাগ ডিটেকশ্যন। যেতিয়া আপোনালোকে মোবাইলটো চাৰ্জত লগাই থ'ব তেতিয়া আপোনালোকৰ আন কোনোবা মানুহে নাইবা কোনোবা চোৰে যেতিয়া মোবাইলটো চাৰ্জডাল খুলিব তেতিয়া আপোনালোকৰ কি হ'ব, আলাৰ্ম বজি যাব। তেতিয়া আপোনালোকে গম পাব যে মোৰ মোবাইলটো কোনোবাই চাৰ্জৰ পৰা খুলিছে নাইবা লৈছে। তাৰ বাবে আপোনালোকে প্ৰথমে আলাৰ্মটো এক্টিভ কৰি থৈ দিব লাগিব। এক্টিভ কৰাৰ পিছত আপোনালোকে চাৰ্জত লগাই থৈ দিব। তেতিয়া কোনোবাই আপোনালোকৰ চাৰ্জটো আনপ্লাগ কৰিলে অট'মেটিক আলাৰ্ম বজিব। তাৰপিছত 4 নম্বৰটো দিয়া আছে এণ্টি পকেট ডিটেকশ্যন। অপশ্যনটো আপোনালোকে তেতিয়া অন কৰিব পাৰে, ধৰি লওক আপোনালোকে ক'ৰবাত বজাৰত গৈছে বা বেংকত গৈছে, ক'ৰবাত ৰেলত গৈছে বা ভিৰ হৈছে, তেতিয়া আপোনালোকে অপশ্যনটো অন কৰি থ'ব পাৰে। যেতিয়া আপোনালোকৰ মোবাইল কোনোবাই পকেটৰ পৰা ল'ব বিচাৰিব মনে মনে তেতিয়া আপোনাৰ মোবাইলৰ আলাৰ্ম বজি যাব। তেতিয়া আপুনি গম পাব যে মোবাইল কোনোবাই টাচ কৰিছে। 5 নম্বৰটো দিছে হুইচেলৰ ধৰা পেলোৱা। এই অপশ্যনটো আপোনালোকে তেতিয়া অন কৰিব পাৰে, ধৰি লওক আপুনি ক'ৰবাত ফুৰিব গৈছে, মোবাইলটো থৈ দিছে, তেতিয়া আপোনালোকে অপশ্যনটো অন কৰি থ'ব পাৰে বা এক্টিভ কৰি থ'ব পাৰে। একেবাৰে লাষ্টত দিয়া আছে ছেটিংছ। ইয়াত ছেটিংছত বহুতো কিবা কিবি দিয়া আছে, আপোনালোকে চাব পাৰিব। ইয়াত ফ্লাছ লাইট দিয়া আছে, আপোনালোকৰ অফ হৈ থাকিব, আপোনালোকে অন কৰি দিব। এই ফ্লাছ লাইটটো অন কৰিলে ধৰি লওক আপোনালোকে যিবোৰ আলাৰ্ম এক্টিভ কৰিব তেতিয়া আপোনালোকৰ পিছ ছাইডৰ মোবাইলৰ যিটো টৰ্চ লাইট আছে সেই টৰ্চ লাইটটো ঢিপিক ঢাপাক কৰিব, মানে জ্বলিব। আশা কৰোঁ সকলোখিনি বুজি পালে। এতিয়া মই আপোনালোকক ডণ্ট টাচ মাই ফোন এইটো অন কৰি দেখুৱাম, আপোনালোকক প্ৰমাণ দেখুৱাম কেনেধৰণৰ হয়। ধৰি লওক মই এইটো এক্টিভ কৰিলোঁ, দেখিলে মই মোবাইলটো অফ কৰি দিলোঁ। এতিয়া মই মোবাইলটো লক খুলিব বিচাৰিলে মই এতিয়া পাছৱৰ্ড মাৰিব বিচাৰিম। ধৰি লওক মই কিবা কিবি পাছৱৰ্ড মাৰিছোঁ, এতিয়া পাছৱৰ্ড নাজানো। ধৰি লওক আপোনাৰ মোবাইলটো কোনোবাই পাছৱৰ্ড খুলিব বিচাৰিছে, দেখিছে আলাৰ্ম বজি গৈছে, দেখিছে। যেতিয়া আপোনাৰ মোবাইলটো কোনোবাই এনেদৰে চুব বিচাৰিব বা টাচ কৰিব বিচাৰিব এনেদৰে আপোনালোকৰ মোবাইলত আলাৰ্ম বজিব। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকেও ডাউনলোড কৰি এনেদৰে আলাৰ্ম লগাব পাৰিব। আপোনালোকে ক'ৰবাত যাব তেতিয়া আপোনালোকে এনেদৰে আলাৰ্ম অন কৰি থৈ দিব। আপোনালোকৰ মোবাইল যদি কোনোবাই টাচ কৰে এনেদৰে আলাৰ্মৰ ৰিংটং বজিব আৰু আপোনালোকে গম পাব যে মোবাইলটো কোনোবাই টাচ কৰিছে আৰু লগতে আপোনালোকে চোৰক ধৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, উপকৃত হ'লে। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত যদি চাই আছে প্লিজ
ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।